ৰাইজসকল পূজা বজাৰ কৰিলে নে? আমি কিন্তু পূজা বজাৰ কৰা নাই, আমি লগতহে গৈছিলো দেই কালি ভাইটিহঁতৰ লগত। কালি কাৰণ কুশালৰ পৰীক্ষা শেষ হ'ল আৰু ছুটি আছিলে ভাইটিৰো, সেইকাৰণে আমি কালি পূজা বজাৰ কৰিবলৈ গৈছিলো। আমি কৰা নাই, আমি গিফ্টহে পাইছোঁ। এইটো কুশালে গিফ্ট পাইছে। আৰু সৰু ল'ৰা ছোৱালী কাপোৰতে কিন্তু কিনিবা আৰু দেই, মোমায়েকক নি ডাঙৰ দোকানত ভৰাই দিছে। আৰু এইটো পেণ্ট কিনি আনিছে। চাওকচোন ডাঙৰ মানুহৰ কাপোৰতকৈ সৰু ল'ৰা ছোৱালী কাপোৰৰ কিমান দাম নহয়। এইটো কুশালক মোমায়েকে দিছে গিফ্ট। আৰু এইটো মই আনি দিছোঁ তাক, এইটো মই দিছোঁ। মই মানে বাপেকে ময়ে দিছোঁ আৰু এযোৰ ৰাতিউজৰ কাৰণে, কাৰণ টিউশ্যন যাবলৈ, ঢোল চোললৈ বজাবলৈ যাবলৈ আৰু ইটোৰ যাবলৈ লাগে কাৰণে এইকেইটা আমি আনি দিছোঁ। তাৰ পূজা ডবল। আৰু এইটো কুশালৰ পাপাক মানে আমাৰ এখেতক দিছে ধুনে, মানে ফুলখালীকে দিছে দেই। এয়া ফুলখালীকৰ এবাৰ প্ৰমোচনো হৈছে, প্ৰমোচন হোৱাৰ কাৰণে এহেঁতি চইচ কৰি দিছে আৰু ফুলখালীকে কিনি দিছে। আৰু এইযোৰ মোক দিছে। আটাইতকৈ কমতি দামী বস্তুটোৱে হ'ল মোৰ কাপোৰযোৰ, কিন্তু মোৰ বিৰাট ভাল লাগিছে দেখি। আৰু মই